হুনারি আমারে কোকাই যাই যা আয়ু যাই মতিয়া কর করু কর মতিয়া যাই যা আয়ু যাই মতিয়া কর করু কর মতিয়া বিদুর জিলাত সোলা দই করিলুং বিচারি না পালুং বঢ়িয়া ইমান ধুনীয়া বিহু গীত আৰু মিচিং টিউনত ইমান ধুনীয়া বিহু গীত ভাল লাগিলে Yumam papo dango dung kapun tari laganga Yumam papo dango dung kapun tari laganga Membelu sulge go dung yam khanam laganga Joy 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 gongola amanne tagad pola malu dung pun Siyuk siyuk memberat badak gong melalak tamai ludung kujoi. Unaketi ayadam tokana na 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 na. Unaketi ayadam na 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 na. Membelusul beguna dumlang kana singkatomak. Joy 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 gongola aman letagad polai amaludung pun. Siyuk sirok memberat badak gong melalak tamai ludung kudli. ৰাতিপুৱা মাতটো ইমান ধুনীয়া নেচাৰেল মাত ইমান ভিতৰৰ পৰা ওলাই অহা মাত সঁচাকে বহুত ভাল লাগিলে তই যে ইমান ডাঙৰ গায়ক হৈ গলি মই গম নাপাওঁ মোৰ নিজৰ ভাইটো ইমান ডাঙৰ গায়ক হৈ গ'ল এতিয়া ইয়াৰ পৰা এটা আধুনিক মিচিং গীত শুনিম আধুনিক মিচিং গীত অকণমান বেছি দীঘল নালাগে আধুনিক মিচিং গীত যাতে মই মিচিং এতিয়া গীতবিলাক আধুনিক পৰ্যায়ত কি পৰ্যায় পাইছে সেইটো তাতে বুজি পায় অসমৰ মানুহে সেইকাৰণে মই মোৰ ভাইৰ পৰা এটা আধুনিক মিচিং গীত মই কৈছোঁ যে এইখন ঘৰৰ লগত মোৰ তেজৰ সম্পৰ্ক আছে বুলি ক'ব লাগিব কাৰণ জীৱনৰ আটাইতকৈ কঠিন সময়খিনি যেতিয়া আমি সোৱণশিৰি নামনি সোৱণশিৰি নদী বান্ধৰ বিৰুদ্ধে ব্যাপক সংগ্ৰাম গঢ়ি তুলিছিলোঁ সেই সময়ত সেই সংগ্ৰামৰ একদম এজন প্ৰকৃত যুঁজাৰু বীৰেন পেগু TMPKৰ তেতিয়া ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আছিলে বীৰেন পেগু TMPKৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আছিলে পুলিচে খেদালে বীৰেন পেগুৱে মোক লুকুৱাই ৰাখে মানুহ যেতিয়া আমি একেলগতে বহুত সমবেত কৰিব লাগে বীৰেন পেগু আমি একেলগতে হয়নে বীৰেনে গোটেই মানুহখিনি লৈ যায় কিমান যে জীৱন গৈছে সেই সময়খিনিত আৰু সেইখন ঘৰত ভাইটোৱে যে আটাইতকৈ মিচিঙৰ পপুলাৰ গায়ক হৈ গ'ল এতিয়া এটা আধুনিক মিচিং গীত দাদাৰে কম্পজিশ্যন তেখেতে আমাৰ কিবা লেংগুৱেজত মানে লেংগুৱেজৰ কাৰণে গাইছিলে আৰু বনাইছিলে ফিল্ম এখনৰ অ'কে আগমানো semadung agomano semadung no kamala silorangam se kamorurubadung no kamala silorangam se gumapengabdung agomano semadung rengame nitongkoy gokpamadung nuay keras kamay matongkoy tompamadung umpiray luposuma no kamala silodangam se kamo rurubadung gumapengabdung agomano semadung rengame semadung rengame semadung
ৰঙামে বাপৰে এইটো অৰ্থটো বুজাই দে এতিয়া এইটো হ'ল মানে আমি বিশ্বাস কৰিছো এদিন আমাৰ ভাষাটো বিলুপ্ত হ'ব নেকি এতিয়া গ্লবেলাইজেশ্যনত পৰি তেতিয়া ইয়াৰ কাৰণে ভাষাটোৰ ওপৰত এই গানটো যদি আমাৰ ভাষাটোৱে জীয়াই নাথাকে তেতিয়াহ'লে মানে আমাৰ একোৱেই জীয়াই নাথাকিব আত্মপৰিচয়টো জীয়াই নাথাকিব ইয়াৰ কাৰণে আমাক ভাষাক বিচাৰিছো আজি যে সমাজত প্ৰথম ভাষাটোকে প্ৰয়োজন সেই বস্তুটো ভাষা নাথাকিলে সংস্কৃতি নাথাকিব ভাষা নাথাকিলে মানে জাতিটোৰ একো পৰিচয় নাথাকিব চিম্পুল এটা কথা কৈছো ধৰক আমি ইমান ক'ব মন যাওঁ লিখিব মন যাওঁ কেতিয়াবা আমাৰ শব্দৰ নাটনি হৈ যায় ইয়াৰ কাৰণে কৈছো এটা কবিতা লিখিবলৈ হ'লেও মানে শব্দৰ বেমেজালি হৈ যায় ক'ৰবাত গান এটা গাবলৈও আজিকালি সুৰে ওলাই নাহে এই ধৰণৰ এটা অনুভৱ গোটেই মিচিং ভাষাটোক লৈ পেলাই ভাষাটো আকৌ বিচাৰিছো মানে আমি আপুনি ক'ত আছে ভাষাক কৈছো মানে আপুনি ক'ত আছে আপোনাক বিচাৰি আছো ইমান ধুনীয়া মানে বস্তুটো বুজি পোৱা নাই কিন্তু তোৰ ভিতৰত ইমান আবেগেৰে গাইছ মানে যে সঁচাকে ভাল লাগিছে একদম দেই একদম তই একদম দুপে আগবাঢ়ি যা অকল মিচিং সমাজৰ নহয় সমগ্ৰ অসমৰ এজন ডাঙৰ গায়ক তই একদম